ভগৱানে ক্ষমা নকৰিব চাগে। এহাল মাক বাপেকনো এনেকুৱা হ'ব পাৰেনে? কিয় মা, কিয় কিয় তোমালোকে মোৰ লগত এনেকুৱা কৰিলা? হ'ব গংগা, থোৱা আৰু এইবিলাক প্ৰশ্ন ইয়াতে এৰা। ব'লা আমি এতিয়া নতুন এখন পৃথিৱী গঢ়ো। ব'লা গংগা। তাৰ পাছত ঋষভে গংগাক সিহঁতৰ ঘৰৰ ভিতৰলৈ লৈ যায়। ঋষভে গংগাক অত্যাচাৰী মাক বাপেকৰ পৰা বহুত দূৰলৈ আঁতৰাই লৈ যায়। গংগাই খালি ঋষভৰ মুখলৈকে চাই আছিল। আজিয়ে মোক এনেকৈ কোনোবাই বিশ্বাসেৰে এনেকৈ কোলাত লৈছে। আগতে মোক কোনেও এনেকৈ ধৰা নাছিল। বিশ্বাসেৰে তুমি মোক তোমাৰ তেজেৰে সেন্দুৰ আঁকি সকলোৰে আগত সকলোৰে প্ৰশ্নৰ উত্তৰ দি দিলা। যেতিয়া গোটেই পাব্লিকবিলাক মোৰ লগত নাছিল, তেতিয়া তুমি মোৰ লগত আছিলা ঋষভ। মই এই ধাৰ কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। এই ধাৰ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম ঋষভ। তোমাক আৰু মোৰ দিব লগা একোৱে নাই। তোমাক দিবলৈ মোৰ হাতত একোৱে নাই। ঘৰ আহি পোৱাৰ লগে লগে ঋষভে গংগাক কোলাৰ পৰা নমাই দিলে। চৰি গংগা, মই এইবিলাক নাটক কৰিবলগীয়া হোৱাৰ বাবে। নাটক? নাটক। যদি মই এইখিনি নাটক নকৰিলোঁ হয়, তোমাক পাব্লিকেতো ধুলাই দিলে হয়, মাৰি মাৰি শেষ কৰি দিলে হয় তোমাক। যদি মই সময়মতে নাহিলোহেঁতেন, তোমাৰ এই পাগল পৰিয়ালটোৱে তোমাকতো শ্বহীদ কৰাই দিলে হয়। সেইকাৰণে মই তোমাক মোৰ তেজেৰে তোমাৰ শিৰত সেন্দুৰ ৰাখিব লগা হ'ল। অকণমান নাটক কৰিলোঁ আৰু। চৰি দেই। হ'ব দিয়া, এতিয়া মই মচি দিছোঁ। তাৰ পাছত ঋষভে গংগাৰ শিৰত দিয়া সেন্দুৰখিনি মচি দিলে। কিন্তু তেজখিনি শুকাই যোৱাৰ কাৰণে ঋষভে মচি দিছিল যদিও মচা নগ'ল। থাকিবলৈ দিয়া, ভগৱানে চাগে এইটোৱেই বিচাৰিছিলে। সেইকাৰণে চোৱা, তুমি মচি দিবলৈ আহোঁতেও মচা যোৱা নাই। হ'ব দিয়া বাৰু, তুমি যদি সঁচাকৈ মচিবলৈ বিচাৰিছা, মই বাৰু পানীৰে মচি দিম। হয়তো তেতিয়া মচা যাব। সকলোবিলাক নাটক মচা যাব। সকলোবিলাকতো নাটকেই আছিল ন? আচলতে এইটো তুমি নিজেই চিলেক্ট কৰিব লাগে। তুমি ঋষভৰ লগত নে সাগৰৰ লগত? তাৰ পাছত তালৈ সাগৰো আহে। গংগা, সাগৰ, মই ইয়াক কি শুনিছোঁ গংগা? তোমাৰ নিজৰ মা দেউতাই তোমাৰ লগত ইমান বেয়া কৰিছে। কিয় মোক কোৱা নাছিলা তুমি গংগা? সৰুৰ পৰাই তোমাক ইমান টৰ্চাৰ কৰি আহিছে আৰু তুমি মোক এবাৰো কোৱা নাই। এনেকুৱা মাক দেউতাক থকাতকৈ নথকাই ভাল। বাছ হৈ যাব আৰু, কোনো একো ক'ব নালাগে। যিয়ে যি কৰিবলগীয়া আছিলে মোৰ লগত সকলোবিলাক কৰিলে। এতিয়া কোনো অভিনয় কৰিব নালাগে আৰু। মই ভাগৰি পৰিছোঁ আৰু এই পৃথিৱীখনৰ পৰা মাৰ খাই মোক অকণমান শান্তিৰে শুবলৈ দিয়া প্লিজ। মোক অকণমান অকলশৰে থাকিবলৈ দিয়া। তাৰ পাছত গংগাই ঋষভ আৰু সাগৰক তাতে এৰি ৰুমলৈ গুচি গ'ল। গংগাই নিজৰ ৰুমত গৈ পেলাই আইনাৰ সন্মুখত ৰখি ঋষভে মূৰত আঁকি দিয়া সেন্দুৰকণ চাই আছিল আৰু ওচৰতে শুই আছিলে ভূমি। তাৰ পাছত আইনাত তাই আগৰ সেই পুৰণা গংগাজনীক দেখা পালে, য'ত আগতে এবাৰ তাই পুৰণা গংগাজনীৰ লগত কথা পাতিছিল। গংগাই বহুত কান্দি আছিল। কান্দি থাকোঁতেই সেই পুৰণা গংগাজনীৰ আৱিৰ্ভাৱ হ'ল। কিন্তু এতিয়া যিজনী গংগাক দেখা পাইছিল, আগতে সেই মন মাৰি থকা গংগাজনী নহয়। এইজনী আছিলে চঞ্চল, ফ্ৰী মনৰ। তাইৰ যেন একো টেনশ্যনেই নাছিল। গংগা, তই এতিয়া কিয় কান্দিছ? তই এতিয়া যিয়ে বিচাৰিছিলি ভগৱানেতো তাকেই দিলে। তই এতিয়া দেখোন বেলেগৰ পত্নীও, ইমান ধুনীয়া ল'ৰা এটাৰ পত্নী। কিমান সহজ সৰল, কিমান ভাল ঘৰৰ তই এজনী এতিয়া সংস্কাৰী বোৱাৰী। কিয় কান্দিব লাগে গংগা? এইবিলাক সকলো নাটক আছিলে, নাটক। এইবিলাক সকলো নাটক আছিলে গংগা, নাটক আছিলে। মোৰ এই অভিশাপ লগা শৰীৰটোৰ ওপৰত কেতিয়াও সেন্দুৰ আঁকি নিদিয়ে কোনেও। মই ভালদৰে জানো, সঁচাকৈ আচলতে মই এজনী কুলক্ষণীয়া ছোৱালী। কি যে কথা কৈছ নহয় গংগা, ঋষভে ক'লে। আৰু তই মানি ল'লি? তই কেতিয়াবা তাৰ চকু জুৰিলে ভালদৰে চাইছনে? তোক এবাৰ সাৱটি ল'বলৈ, তোক এবাৰ ভাল পাবলৈ তাৰ কিমান মন তই জাননে? তই এবাৰ উপলব্ধি কৰিব পাৰিছনে? তই চাগে সকলো ল'ৰাকে সাগৰৰ দৰে বুলি ভাবিছিলি,
কিন্তু ঋষভ তেনেকুৱা ল'ৰা নহয় গংগা। তই মোক বাৰু এটা কথা কচোন, এইবিলাক যদি ঋষভে নাটকে কৰিছিল তেতিয়াহ'লে ঋষভে বেলেগৰ শিৰত কিয় সেন্দুৰ দিয়া নাই? আৰু তোক যেনেকৈ মানুহৰ পৰা বচাই মানুহৰ মাজৰ পৰা ইমান সৎ সাহসেৰে কোলাত লৈ তোক লৈ আহিছিল, কোনোবা বেলেগ পুৰুষে পাৰিলে হয়নে বাৰু? এইবাৰ ঋষভে তোক পাবলৈ বিচাৰে গংগা। তই তাক বুজিবলৈ চেষ্টা কৰ। সি আচলতে তোক খুলি ক'ব পৰা নাই কথাবিলাক। সি আচলতে বহুত কথাই ভাবে। সি যদি তোক ভাল পাওঁ বুলি এনেকৈ কয়, তই যদি বেয়া পাওঁ, সি এইটো কথাও ভাবে। মই একো ধৰিবই পৰা নাই গংগা, একো ধৰিবই পৰা নাই। আচলতে এইবোৰ কি হৈ আছে? চোৱা মা, চকুযোৰ মুদি পেলাই অন্তৰত হাতখন দি থাকাচোন। তোমাৰ প্ৰশ্নৰ উত্তৰ তুমি নিজেই পাই যাবা। তুমি বুজি পোৱা নাই নেকি মা? মোকো দেখোন তুমি তেনেকুৱা কৰিবলৈ কোৱা। তাৰ পাছত ভূমিৰ কথা মতে গংগাই চকুযোৰ মুদি পেলাই বুকুত হাত দিয়ে। মোৰ এই গংগাজনী কাৰোৰে নজৰ নালাগক। নতুন সেন্দুৰখিনিৰ শুভকামনা থাকিল গংগা। গংগাই চকুযোৰ মুদি থাকোঁতে কেৱল এটাই চেহেৰা দেখি আছিল। তাইৰ উশাহবোৰ যেন ঘন ঘন হ'বলৈ ধৰিছে। তাৰ পাছত গংগাই এটা ফোন লগায়। কথা পাতিবৰ কাৰণে তাই কাণত হেডফোনডাল লগাই লয়। হেল্ল', হয়, মই যেনেকৈ কৰিবলৈ কৈছোঁ তেনেকৈ কৰিব। অঁ ঠিক আছে দিয়ক। তাৰ পাছত সাগৰে ঋষভৰ ওপৰত বহুত খং কৰে। তুমি কি ভাবিছা হা? কি ভাবিছা? তুমি চক্ৰান্ত কৰি মোৰ গংগাক মোৰ পৰা আঁতৰাই লৈ যাবা? এয়া কেতিয়াও হ'ব নোৱাৰে। মোৰ গংগাই মোক বহুত ভাল পায়, সেইকাৰণে তাই মোক পৰীক্ষা কৰিছে আচলতে মই তাইক কিমান ভাল পাওঁ। গম পাইছা নহয়? বুজিলা নহয়? গংগা মোৰ। অঁ বুজিলোঁ, তাই তোমাৰেই। গংগা সাগৰৰ নহয়, কাৰ হ'ব হা? এই বুলি কৈ ঋষভৰ চকু চলচলীয়া হৈ গৈছিল। সি মুখেৰে যেন একো কথা ক'ব পৰা নাছিল। তাইক ভালকৈ ৰাখিবা। আচলতে ঋষভে গংগাৰ জীৱনৰ পৰা যোৱাৰ সিদ্ধান্ত ল'লে। হ'ব, মই যাওঁ আৰু মই আৰু কেতিয়াও নাহোঁ তোমালোকৰ লাইফত ডিষ্টাৰ্ব কৰিবলৈ। যোৱা দেখি সাগৰে যেন বহুত ভাল পাইছিল। অ' য়েছ য়েছ য়েছ, আজিৰ পৰা ঋষভ গংগাৰ লাইফৰ পৰা আউট। কিন্তু যাবলৈ ধৰোঁতে ঋষভক পিছফালৰ পৰা গংগাই হাতত থাপ মাৰি ধৰিলে। ঋষভ, যাবলৈ ওলাইছা? মোৰ মনটোক বাৰে বাৰে সুধিলোঁ ঋষভ, গংগা সাগৰৰ নহয়, সেই অচিনাকি ল'ৰাটো তুমিয়েই হোৱা। মোৰ সেই ডায়েৰীৰ পৃষ্ঠাত থকা ল'ৰাটো আচলতে তুমিয়েই হোৱা। তুমিয়েই মোৰ সকলো ঋষভ। গংগাৰ ঋষভৰহে। আচলতে সাগৰ, এনেকুৱা এটা ৰাস্তা আছিলে যিটো ৰাস্তাত ভৰি দিওঁতে মই আহি তোমাৰ ওচৰ পালোহি। মোৰতো লক্ষ্য তুমিয়ে আছিলা। মই সিদ্ধান্ত লৈ ল'লোঁ ঋষভ, এইখন যদি এখন নাটক হয়, এই নাটকখনৰ মূল অভিনেত্ৰী ময়ে হ'ম। ময়ে হ'ব লাগিব ঋষভ। মোক নিজৰ কৰি লোৱা ঋষভ, নিজৰ কৰি লোৱা। আৰু গংগাৰ মুখৰ পৰা এই কথাখিনি শুনি সাগৰৰ চকু চলচলীয়া হৈ গৈছিল আৰু তাইক লগতে সাৱটি ধৰিছিল আৰু দুয়োটাই ইটোৱে সিটোৱে বহুত কান্দিছিল। গংগা, তুমি মোৰেই। অঁ তুমি মোৰেই গংগা। ঋষভ, আচলতে সাগৰে ধৰিবই পৰা নাছিল চকুৰ আগতে এইবিলাক কি হৈ আছে। চকুৰ আগতে ঋষভে গংগাক এনেকৈ সাৱটি ধৰা দেখি তাৰ যেন বুকুক কঁপি গৈছিল। আচলতে গংগাই সিদ্ধান্ত লৈ পেলাইছিল তাই সাগৰ নহয়, ঋষভৰ লগতহে থাকিব বুলি। নহয় গংগা, নহয়, তুমি এনেকুৱা কৰিব নোৱাৰা। মই তোমাক এৰিবলৈ মই জানো তোমাৰ আছিলোঁ? মইতো তোমাৰ নাছিলোঁ। আচলতে তুমি মোৰ লক্ষ্য নাছিলা সাগৰ। একচুৱেলি তোমাক থেংক ইউ বুলি কৈছোঁ। তুমি অহাৰ কাৰণে মই ঋষভৰ ওচৰলৈ আহিবলৈ পাৰিলোঁ। তুমি একো চিন্তা কৰিব নালাগে, মই তোমাক একো বেয়া পোৱা নাই আৰু একো ধৰিও থকা নাই। খালি মই তোমাক ধন্যবাদহে দিবলৈ বিচাৰিছোঁ। তুমি যে এই গংগাজনীক মইলা কৰি পেলালা আৰু দাগী কৰি পেলালা
আৰু সেইকাৰণে কাৰোবাৰ ঘৰৰ চন্দ্ৰ হৈ মই সেই ঘৰখনৰ উজ্জ্বল কৰিব পাৰিলোঁ। থেংক ইউ সাগৰ। পিছদিনাখন ৰাতিপুৱা ঋষভে গংগাক সেন্দুৰ আঁকিবলৈ গৈছিল, কিন্তু গংগাই বাধা দিলে। ৰখিবা ঋষভ, তুমি সেন্দুৰখিনিৰ লগত কিয় লাগি আছা? সেন্দুৰখিনিৰ লগত লগা নাই মই। এই অকণমান সেন্দুৰৰ মূল্য কিমান সেইটো মই ভালদৰে জানো, গতিকে মই এইখিনি এনেই ল'ব বিচৰা নাই। এই সেন্দুৰখিনিৰ কাৰণে মোক এটা অগ্নি পৰীক্ষা ল'ব লাগে। এইখিনি মই এনেই ল'ব বিচৰা নাই। পৰীক্ষা 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 হ'ল আৰু কিমান আৰু পৰীক্ষা কৰি থাকা। তোমাৰ আৰু টৰ্চাৰ হোৱাটো মই বিচৰা নাই গংগা। মোক আৰু একো দিব নালাগে, তুমি একো পৰীক্ষা দিব নালাগে, এইটো ফাইনেল কথা। আৰু একো পৰীক্ষা চৰীক্ষা দিব নালাগে কিন্তু তুমি। তুমিও একদম সৰু ল'ৰা ছোৱালীৰ নিচিনাই। এইবাৰ অগ্নি পৰীক্ষা অকল মই নহয়, আমি দুয়োটাই দিব লাগিব। দুয়োটাই হোমৰ গুৰিত সাক্ষী কৰি অগ্নি পৰীক্ষা এইটো দিব লাগিব। হোমৰ গুৰিত সাক্ষী কৰি সকলোৰে আগত মোক নিজৰ পত্নী কৰি ল'ব লাগিব। সেইখিনি টৰ্চাৰ তুমি সহ্য কৰিব পাৰিবানে নাই? গংগা, কি কৈছা তুমি? এইবিলাক টৰ্চাৰ হ'ল নেকি? তুমি খালি মোক এটাই কোৱা, হোমৰ গুৰিত সাক্ষী কৰি অগ্নি পৰীক্ষা দুয়োটাই দিম নে নিদিম মোৰ হ'বলগীয়া হাজবেণ্ড? আচলতে গংগা বহুত সাহসী হৈ পৰিছিল। যিজনী গংগাই খিৰিকীখনৰ ওচৰতে বহি বহি অনবৰতে কান্দি থাকে, সেইজনী গংগাই আজি ইমান সাহসত কথা ক'ব পৰা হ'ল। হয়, এইজনী সেইজনীয়ে গংগা। জান, এই পৰীক্ষাটো মই প্ৰতিটো জনমতে দিবলৈ সাজু আছোঁ। মোৰ গংগাজনীৰ শিৰত যে সেন্দুৰখন আঁকিব লাগে, তাৰ কাৰণে মইতো এইখিনি টৰ্চাৰ সহ্য কৰিবই লাগিব। ঠিক আছে, হ'ব দিয়া গংগা। আজি ৰাতিলেই মন্দিৰতে হ'ব। আমাৰ গুৰুদেৱে সকলোবিলাক ৰেডি কৰি থৈছে। মোৰ মেডামজনীয়ে হুকুম দিয়া আৰম্ভ কৰিলেই, একদম নম্ৰতাৰ দৰে। ঠিক আছে, হ'ব দিয়ক মেডাম, আপুনি যেনেকৈ কৈছে তেনেকৈ হ'ব। পাপা, মই একো টেষ্ট দিবলৈ নাই। মোৰ এক্সাম দুদিনৰ আগত শেষ হৈছেহে। মই কিন্তু একো টেষ্ট দিবলৈ নাই। ভূমি, এয়া তোমাৰ এক্সাম নহয় নহয়, এয়া বিয়াৰ পৰীক্ষা। বিয়া? কাৰ বিয়া? তোমাৰ পাপাৰ। মোৰ পাপাৰ? কাৰ লগত? তোমাৰ পাপাৰ বিয়া তোমাৰ মাৰ লগত। মোৰ পাপা আৰু মাৰ বিয়া। মই মোৰ ফেভৰেট ফ্ৰকটো পিন্ধিম। ৰবা দেই, মই সকলোকে কৈ আহোঁ, আজি মোৰ মা আৰু পাপাৰ বিয়া। মা আৰু পাপাৰ বিয়া। মই বহুত হেপী। মই যে মোৰ মা আৰু পাপাৰ বিয়া দেখিম। আই এম ছ' হেপী।